বৰচলা ওৰাং বৰচলাত জ্বলিল স্বামী স্ত্ৰীৰ চিতা। শোকত ম্ৰিয়মাণ অঞ্চলবাসী। বৰচলাত অতি কৰুণ ঘটনা। দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে স্বামী স্ত্ৰীয়ে। দাউ দাউকৈ জ্বলিল দুখন চিতা। জ্যেষ্ঠ ভগ্নীয়ে মুখাগ্নি কৰিলে ভাতৃৰ। বিবাহৰ মাহ হালধিৰ গোন্ধ আঁতৰিব নেপাওঁতেই চিতাত উঠিল স্বামী স্ত্ৰী। যোৱা ২০ নৱেম্বৰত ৰাক্ষমাৰীত অনুষ্ঠিত ৰাস মহোৎসৱত পুতনাৰ ভাৱত ভাও দি চিৰদিনৰ বাবে জীৱনৰ নাটৰ ভাৱৰ পৰা কাহানিও উভতি নহাৰ বাটেৰে গ'লগৈ পলী দেৱী আৰু ৰীতম নাথ। শোণিতপুৰ জিলাৰ ৰাক্ষসমাৰীত অনুষ্ঠিত ৰাসৰ অনুষ্ঠানৰ পৰা পুৱতি নিশা ঘৰমুৱা হৈ উভতি অহা পথত নাৰায়ণপুৰ তিনিআলিত সংঘটিত অভিশপ্ত এক পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ট্ৰেভেলাৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ বেলতলাৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছিল দম্পতীহাল। অনাকাংক্ষিক পথ দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যু হ'বলগীয়া হ'ল সংস্কৃতিবান প্ৰতিভাৱান স্বামী স্ত্ৰী ৰীতম নাথ আৰু পলী দেৱী। জীৱনৰ আধা বেলা নৌজাওঁতেই এনেকৈয়ে সকলোকে কন্দুৱাই নিয়তিৰ ওচৰত হাৰ মানিলে এহাল নৱবিবাহিত দম্পতীয়ে। ৰাক্ষসমাৰীত আঞ্চলিক ৰাসৰ পৰা ঘৰলৈ বুলি উভতি অহাৰ সময়তে পুৱতি নিশা ৰাস্তা পাৰ হ'বলৈ লওঁতেই সংঘটিত হৈছিল পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছিল দুই স্বামী স্ত্ৰী ৰীতম নাথ আৰু পলী দেৱী। ঢেকীয়াজুলিৰ নাৰায়ণপুৰত যোৱা ২০ নৱেম্বৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা শুকাব হৈছিল পথ দুৰ্ঘটনাটো। পুৱতি নিশা সংঘটিত এই পথ দুৰ্ঘটনাটোৱে কাল হৈছিল কেইবাটাও পৰিয়ালৰ বাবে। পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ঢেকীয়াজুলিৰ নাৰায়ণপুৰৰ চাহ বাগিচাৰ সহ-পৰিচালক সাগৰ দাস। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন হৈ আছে ৩ গৰাকী লোক। ইয়াৰে সংকটজনক অৱস্থাত আছিল পলী দেৱী আৰু ৰীতম নাথ। পুৱতি নিশা শোণিতপুৰ জিলাৰ ৰাক্ষসমাৰীত অনুষ্ঠিত হোৱা আঞ্চলিক ৰাস মহোৎসৱৰ পৰা ঘৰলৈ উভতাৰ পথত জ্যেষ্ঠ ভগ্নীৰ ঘৰত থাকিবলৈ বিচৰাত কীৰ্তি ডেকা নামৰ এজন যুৱককো মহতিয়াই নিছিল তীব্ৰবেগী ট্ৰেভেলাৰে। দুৰ্ঘটনাৰ পিছতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছিল নাৰায়ণপুৰত। পুৱতি নিশা তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে বুলি অহা AS 12 AC 3946 নম্বৰৰ ট্ৰেভেলাৰখন তীব্ৰ বেগেৰে আহি সংঘটিত কৰিছিল পথ দুৰ্ঘটনাটো। নাৰায়ণপুৰত ৰৈ আছিল সাগৰ দাস, কীৰ্তি ডেকা, প্ৰিয়তম নাথ আৰু পলী দেৱী। ইয়াৰে প্ৰিয়তম আৰু পলী দেৱীয়ে কীৰ্তি ডেকাক জ্যেষ্ঠ ভগ্নীৰ ঘৰত থাকিব দি স্কুটিৰে বৰচলালৈ যাব ওলাইছিল। হঠাতে তীব্ৰবেগী ট্ৰেভেলাৰে মহতিয়াই লৈ গৈছিল চাৰিওজনকে। দুৰ্ঘটনাত থিতাতে নিহত হৈছিল সাগৰ দাস, সহ-পৰিচালক নাৰায়ণপুৰৰ চাহ বাগিচাৰ। সাগৰ দাস পশ্চিম বংগৰ পৰা নৈশ বাছত আহি ৰৈ আছিল পথৰ কাষত। পথত ৰৈ থকা কীৰ্তি ডেকা, ৰীতম নাথ আৰু পলী দেৱী তেওঁৰ পত্নী। ৰাক্ষসমাৰীত অনুষ্ঠিত ৰাসৰ পৰা ঘৰলৈ উভতাৰ পথত নাৰায়ণপুৰত সংঘটিত হয় এই ঘটনা। পথচাৰী কীৰ্তি ডেকা ৰাসৰ পৰা আহি জ্যেষ্ঠ ভগ্নীৰ যাবলৈ ৰৈ আছিল। পলী দেৱীয়ে ৰাক্ষসমাৰীৰ ৰাসত পুতলাৰ চৰিত্ৰত অভিনয় কৰি স্বামী ৰীতম নাথৰ ঘৰলৈ উভতিছিল। অভিনয় কৰি ঘৰ গৈ নেপালেগৈ ৰীতম আৰু পলী দেৱী। ইফালে
জ্যেষ্ঠ ভগ্নীৰ ঘৰত থকা নহ'ল কীৰ্তি ডেকাৰ। তিনিওকে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে GMCলৈ প্ৰেৰণ কৰিছিল। উন্নত চিকিৎসাৰ সেৱাৰ পিছতো পত্নী আৰু প্ৰীতমৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল। মৃত্যুৰ সৈতে যুঁজি অৱশেষত সোমবাৰে দিনৰ 11:30 বজাত নিয়তিৰ ওচৰত হাৰ মানিলে পল্লীদেৱী আৰু ৰীতম নাথে। সোমবাৰে দুয়োৰে মৃতদেহ লৈ অহা হ'ল বৰচলাৰ নাথগাঁৱৰ নিজৰ ঘৰলৈ। মৃতদেহ বাসগৃহত উপস্থিত হোৱাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ বৰচলা অঞ্চলত। কোনেও কাকোকে বুজাব নোৱাৰা এক কৰুণ পৰিৱেশ সৃষ্টি হ'ল ৰীতম নাথৰ বাসগৃহত। শোকাকুল পৰিৱেশৰ মাজতে নিশাৰ ভাগত বৰচলাৰ ৰাজহুৱা শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় পলি আৰু ৰীতমৰ। ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান আছিল ৰীতম নাথ। 4 মাহৰ পূৰ্বে প্ৰেমৰ জৰিয়তে বিবাহ সম্পন্ন হৈছিল পলি আৰু ৰীতমৰ। সামাজিক পৰম্পৰা অনুসৰি জ্যেষ্ঠ ভগ্নীয়ে অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰে পলি আৰু ৰীতমৰ। সংস্কৃতিবান দম্পতীহালৰ অনুস্থিতিয়ে অধিক শোকাকুল পৰিৱেশৰ ৰচনা কৰিছে সমগ্ৰ বৰচলাত। ৰীতম নাথ আৰু পল্লীদেৱীৰ পৰিয়ালটোক সাহস প্ৰদান কৰক নেদেখাজনে।